সুখবৰ পুনৰ ডবকাৰ নেহেৰু ময়দান খেলপথাৰৰ ধামাকা নকআউট ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ব। এইবাৰ ফুটবল প্ৰেমী ৰাইজৰ বাবে ভাল খবৰ। ডবকাত অনুষ্ঠিত হ'বলৈ গৈ আছে মহিলা ফুটবল নকআউট টুৰ্ণামেণ্ট। হোজাই জিলাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত ডবকা ক্ৰীড়া সন্থাৰ সহযোগত অসম ভিত্তিত মহিলা ফুটবল নকআউট টুৰ্ণামেণ্ট অহা 19 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। অসমৰ 29টা জিলাই অংশগ্ৰহণ কৰিব এই ফুটবল নকআউট টুৰ্ণামেণ্ট খেলখনত। খেলপথাৰৰ উন্নতিৰ বাবে মাত্ৰ 50 টকাকৈ বৰঙণি লোৱা হ'ব। গতিকে এই ফুটবল খেল চাবলৈ খেলপ্ৰেমী ৰাইজ অনুৰোধ জনোৱা হ'ল যে অহা 19 তাৰিখে আমাৰ নেহৰু ময়দান খেলপথাৰত ডবকা স্পৰ্টছ এছ'চিয়েশ্যনৰ মানে সৌজন্যত আমাৰ এটা ইণ্টাৰ ওমেন ফুটবল টুৰ্ণামেণ্ট হ'ব, মানে মহিলা ফুটবল খেল হ'ব। গতিকে আমাৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ আমি আহ্বান জনাওঁ যে বহুত দিনৰ মূৰত যিহেতু ডবকা অঞ্চলত এনেকৈ ধৰণৰ খেল আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ, গতিকে সকলো আহি আমাৰ লগত সহযোগিতা কৰক আৰু ক্ৰীড়াপ্ৰেমী ৰাইজে এই খেলখন অলপ ধুনীয়াকৈ উপভোগ কৰক, সেইটোৱে আহ্বান জনাইছোঁ সকলোলৈ। ইয়াত টোটেল আমাৰ এই 28 ডিষ্ট্ৰিক্টৰ মানে টিম থাকিব। মানে প্ৰথম খেলখন হ'ব আপোনাৰ গোৱালপাৰা আৰু নগাঁৱৰ মাজত। ডেইলি এখন মেচে হ'ব আৰু আমি ইয়াত আমাৰ VIPৰ কাৰণে আমি ৰাখিছোঁ, আকৌ ছিজন টিকেটো আমি ৰাখিছোঁ আৰু ৰাইজৰ কাৰণে আমি এই ফিল্ডৰ সাহায্যাৰ্থে আমি 50 টকাকৈ এটা আমি টিকেটৰ মূল্য ধাৰ্য কৰিছোঁ। খেল কিমান সময়ত থাকিব? খেলটো ফুটবল খেল 90 মিনিটছ থাকিব। সেইটো যেনেকৈ ফুটবল এছ'চিয়েশ্যনৰ গাইডলাইন আছে, সেই গাইডলাইন মতে আমাৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ তেওঁলোক থাকিব ইয়াত। তেওঁলোকে মূল পৰিচালনা তেখেতসকলে কৰিব। আমি তেওঁলোকৰ লগত আমি সহযোগ কৰিম। আমাৰ ডবকা স্পৰ্টছ এছ'চিয়েশ্যন টিম টোটেল কিমানটা হ'ব? 28টা টিম কিমান দিনলৈকে আৰু অহা 5 তাৰিখে মানে ইয়াৰ ফাইনেল খেলখন হ'ব। 5 তাৰিখলৈকে ছেপ্টেম্বৰৰ 5 তাৰিখলৈকে খেল হ'ব। মাজতে 2 দিন গেপছ হ'ব। প্ৰাকৃতিক বৰষুণ হ'লে সেইটো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ DSA আছে, জিলা ক্ৰীড়া সন্থা আছে বা স্পৰ্টছৰ ফুটবল এছ'চিয়েশ্যনৰ অসমৰ সভাপতিও ইয়াত জড়িত আছে, তেখেতসকলে সেইটো সিদ্ধান্ত ল'ব।